ঘৰখনৰ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছিল। ল'ৰা ছোৱালীবোৰে আনন্দত চিঞৰ বাখৰ কৰি আছিল। ঘৰৰ বয়োজ্যেষ্ঠসকলে ঘৰৰ সাজ সজ্জাৰ ব্যৱস্থা কৰিছিল আৰু অতিথিসকলক আদৰণি জনোৱাত ব্যস্ত হৈ আছিল। কিন্তু মালবিকাৰ মনটো বৰ ভাল নাছিল। তাই কোনো কথাতে তাইৰ মনটো ভাল লগাব পৰা নাছিল। আচলতে তাইৰ আজি এংগেজমেণ্ট। ঘৰৰ মহিলাসকলে বাৰে বাৰে তাইক সাজ পোছাক পিন্ধিবলৈ কৈছিল যদিও তাই উদাস মনেৰে খিৰিকীৰ বাহিৰলৈ চাই আছিল। কি কৰিব তাৰ কোনো ধাৰণা নাছিল। 2 মাহ আগতে যেতিয়া তাইৰ বিয়া ঠিক হৈছিল তেতিয়া তাই বহুত কান্দিছিল। কিন্তু তাইৰ মাক দেউতাকে তাইৰ লগত আলোচনা নকৰাকৈয়ে ব্যৱসায়ী এজনৰ লগত তাইৰ বিয়া ঠিক কৰি দিছিল। তেতিয়া তাই অমল নামৰ ল'ৰা এজনক ভাল পাইছিল। কিন্তু অমলে এদিন মালবিকাৰ জীৱনলৈ ধুমুহা নমাই আনিলে। মালবিকাৰ জীৱনত ঘটা এই ঘটনাৰ বাবে তাইৰ বিয়া হোৱাৰ ইচ্ছা নাছিল। ঘটনাটো ঘটিছিল এইখন বিয়া ঠিক হোৱাৰ পিছতে। মহানগৰীৰ এখন হোষ্টেলত থাকি তাই BA পঢ়ি আছিল আৰু তাইৰ লগতে পঢ়ি থকা অমলৰ প্ৰেমত তাই পৰিছিল। কিন্তু এই কথা তাই মাক দেউতাকক কোৱা নাছিল, কাৰণ তাই বা অমলে এতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা নাছিল। পঢ়া শুনা সম্পূৰ্ণ কৰিবলৈ আৰু 2 বছৰ বাকী আছিল। সেইবাবেই তাই বিচাৰিছিল বিয়াখন কেনেবাকৈ 2 বছৰৰ বাবে পিছুৱাই দিয়া হওক। তাই ভাবিছিল যেতিয়া পৰিস্থিতি ঠিক হ'ব তেতিয়া তাই মাক দেউতাকক তাই বিচৰা সকলোখিনি কথা ক'ব আৰু অমলক তেওঁলোকৰ বাবে পতিয়ন নিয়াব পাৰিব। সেইবাবে শেষবাৰৰ বন্ধত ঘৰলৈ আহি তাই বিয়া নিশ্চিত হোৱাৰ খবৰটো পোৱাৰ পিছত তাই বহুত কান্দিছিল। তাই বিয়া হ'বলৈ অস্বীকাৰ কৰিছিল যদিও কোনেও তাইৰ কথা শুনা নাছিল। দেউতাকে খঙত চিঞৰি কৈছিল, মই য'ত বিচাৰোঁ তাতেই বিয়া হ'বি। এইবোৰ কথা তাই অমলক কৈছিল। অমলে কৈছিল, মালবিকা তুমি বিয়াত বহিবলৈ অস্বীকাৰ কৰি দিয়া। তেতিয়া মালবিকাই কৈছিল, নাই ইমান সহজ নহয়, দেউতাই মানি নলয়। অমলে ক'লে, কিন্তু মই কেনেকৈ জীয়াই থাকিম তোমাৰ অবিহনে? মই অকলশৰীয়া হৈ থাকিম। ময়ো তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ অমল। মালবিকাই থকাথকি মাতেৰে ক'লে। অমলে ক'লে, মই এটা কাম কৰোঁ, আমি প্ৰথমতে হোষ্টেললৈ যাওঁ ব'লা, কিবা সমাধান বিচাৰি লওঁ। মই ৰেল ষ্টেচনত আমাৰ বাবে অপেক্ষা কৰিম 2 নম্বৰ গেটত। তাৰ পৰাই দিও হোষ্টেললৈ যাম। মালবিকাই দুখ মনেৰে ক'লে, ঠিক আছে, 2 নম্বৰ গেটত তোমাৰ বাবে মই অপেক্ষা কৰিম। পৰিকল্পনা অনুসৰি মালবিকাই ৰেলৰ পৰা নামি 2 নম্বৰ গেটত থিয় হ'ল। ঠিক তেনেতে এখন গাড়ী আহি মালবিকাৰ ওচৰত ৰৈ গ'ল। তাৰ পৰা ওলাই আহি অমলে মালবিকাক সাৱটি ধৰি ক'লে, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। মালবিকাৰ চকু পানী বৈ আহিল। অমলে ক'লে, আহা গাড়ীত বহি কথা পাতোঁ। অমলে ইমান সৎ, মালবিকাই ভাবিলে। গাড়ীখন হোষ্টেললৈ যাবলৈ লৈ আহিছিল। অটোৰে 20 টকাতেই গৈ পালেহেঁতেন। 2 কিলোমিটাৰ দূৰতে আছে হোষ্টেল। গাড়ীত বহাৰ লগে লগে অমলে মালবিকাৰ হাতখন নিজৰ হাতত লৈ ক'লে, মালবিকা মই তোমাক বহুত ভাল পাওঁ। তোমাক নাপালে মই প্ৰাণ বিসৰ্জন দিম। গাড়ীখন ৰাস্তাত দৌৰিবলৈ ধৰিলে। মালবিকাই ক'লে, নাই অমল, এইটো নকৰিবা। মই তোমাৰ আৰু সদায় তোমাৰ হৈয়ে থাকিম। অমলে ক'লে, ইয়াৰ সমাধানৰ বাবে মই এটা কথা ভাবিছোঁ। আমি দুয়ো বিয়া হৈ নতুন জীৱন আৰম্ভ কৰোঁ। মালবিকাই আচৰিত হৈ ক'লে, তুমি এইবোৰ কি কৈছা? তোমাৰ মগজু ঠিকেই আছেতো? তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি? তাৰপিছত তাই ড্ৰাইভাৰক গাড়ী ৰখাবলৈ ক'লে। গাড়ীখন দলং এখনৰ ওচৰত ৰলহি। দলঙৰ তলেৰে নদী এখন বৈ আছিল। গাড়ীৰ পৰা নামি অমলে ক'লে, তুমি বিয়াৰ বাবে হয় বুলি নক'লে মই এইখন দলঙৰ পৰাই নদীত জঁপিয়াই আত্মহত্যা কৰিম। এই কথা কৈ অমলে দলঙৰ ফালে আগবাঢ়িলে। কি কৰি আছা অমল? মালবিকাই ভয় খালে। তেন্তে মই জীয়াই থাকি কি কৰিম? আহা মই তোমাৰ কথা মানি লৈছোঁ, মালবিকাই ক'লে, কিন্তু আত্মহত্যা নকৰিবা প্লিজ। এই কথা কৈ তাই অমলক পুনৰ গাড়ীলৈ টানি আনিলে আৰু তাই নিজেই তাৰ কাষত বহি ক'লে, কিন্তু এই সকলোবোৰ কেনেকৈ সম্ভৱ হ'ব?
মালবিকাৰ হাত দুখন বুকুৰ ওচৰত ধৰি অমলে ক'লে, তুমি সাজু হ'লে সকলো হৈ যাব। আমি দুয়ো আজিয়েই বিয়া হ'ম। মালবিকাই আচৰিত হৈ পৰিল। এই সিদ্ধান্তত তাই কঁপি উঠিল। কি কৰিব লাগে তাই বুজিব পৰা নাছিল। তাই মান্তি নহ'লে প্ৰেম ভাঙি যাব আৰু অমলে আত্মহত্যা কৰিব। হয় বুলি ক'লে পিতৃ মাতৃৰ আত্মীয় স্বজন আৰু সমাজৰ ক্ষোভৰ বলি হ'ব লাগিব। কি ভাবিছা? অমলে ক'লে। মালবিকাই ক'লে, এই সকলোবোৰ হঠাৎ আৰু ইমান সোনকালে ঠিক নহয়। অন্ততঃ মোক চিন্তা কৰিবলৈ আৰু বুজিবলৈ অলপ সময় দিয়া। ইয়াৰ অৰ্থ এইটো নহয় যে তুমি মোক ভাল নাপাবা। অমলে ক'লে, ঠিক আছে, বিয়া হ'ব নালাগে, ময়ো জীয়াই নাথাকোঁ। মালবিকাই ক'লে, হেৰা, কি কৰি আছা? মই সাজু, কিন্তু বিয়া খেল নহয়। বিবাহ কেনেকৈ হ'ব? আমি ক'ত থাকিম? তোমাৰ পৰিয়ালৰ লোকৰ খং উঠিলে তুমি কি কৰিবা? আমাৰ পঢ়া শুনাৰ কি হ'ব? এই সকলোবোৰ চিন্তা কৰিব লাগিব। অমলে বুজাই দিলে, চিন্তা নকৰিবা, মই সকলো চম্ভালিম। বিয়াখন হওক, কিছুদিনৰ পিছত সকলোৱে মান্তি হ'ব। আৰু আমি এতিয়া প্ৰাপ্তবয়স্ক হৈ পৰিছোঁ। আমি নিজেই নিজৰ জীৱনৰ সিদ্ধান্ত ল'ব পাৰোঁ। মালবিকাই ক'লে, কিন্তু মোৰ বৰ ভয় লাগিছে। অমলে ক'লে, ভয় কৰিবলগীয়া কি আছে? মালবিকাই ক'লে, তেন্তে ঠিক আছে, মই সাজু। ভয়ে ভয়ে মালবিকাই বিয়াত সন্মতি দিলে। তাই কোনো মূল্যৰ বিনিময়ত নিজৰ প্ৰেমক হেৰুৱাব বিচৰা নাছিল। অমলে আনন্দত ক'লে, তুমি বৰ ভাল মালবিকা। কিছু সময়ৰ পিছত গাড়ীখন হোটেল এখনৰ গেটত ৰৈ দিলে। অমলে ক'লে, ভয় নকৰিবা, সকলো ঠিকেই হ'ব। আমি নিজেই আজি বিয়া হৈ যাম, কিন্তু কাকো নক'বা। বিয়াৰ পিছত আমি কেইদিনমান হোষ্টেলত থাকিম। 15 দিনৰ পিছত মই তোমাক মোৰ ঘৰলৈ লৈ যাম। মাৰ বোৱাৰীক চাবলৈ বৰ মন, তেওঁ বৰ সুখী হ'ব। মালবিকাই সুধিলে, তেন্তে তুমি মা দেউতাক সকলো কথা ক'লা নেকি? অমলে ক'লে, নাই, কেৱল মাক কৈছোঁ, কাৰণ মাৰ বাট বিষ আছে। তেওঁ বেছি লৰচৰ কৰিব নোৱাৰে, সেইবাবে তেওঁ বোৱাৰীক সোনকালে ঘৰলৈ আনিব বিচাৰিছে। কিন্তু দেউতাই মোৰ বিয়া হোৱাটো নিবিচাৰে। তেওঁ বিচাৰে মই শিক্ষা লাভ কৰি নিজৰ ভৰিৰ ওপৰত থিয় দিওঁ। কিন্তু যদি তেওঁ মান্তি হয়, তেন্তে আমাৰ দুয়োৰে সকলো সমস্যা সমাধান হৈ যাব। মালবিকাই ক'লে, সঁচাকৈ তুমি বৰ ভাল। অমলে ক'লে, ডাৰ্লিং, তুমি হোটেলত জিৰণি লোৱা। এই বেগটোত তোমাৰ প্ৰয়োজনীয় সকলো বস্তু আছে আৰু নিশা 8 বজাৰ ভিতৰত তুমি সাজু হ'বা। তাৰপিছত আমি দুয়ো ওচৰৰ মন্দিৰলৈ যাম, তাতে আমাৰ বিয়া হ'ব। তাৰপিছত হোটেললৈ আহিম। আজি আমাৰ জীৱনৰ আটাইতকৈ সুখৰ দিন হ'ব। অমলে কিছু ব্যৱস্থা কৰিবলৈ বাহিৰলৈ ওলাই গ'ল। মালবিকাৰ মনত দ্বন্দ্ব হৈছিল। তাই একো বুজিব পৰা নাছিল। মাক দেউতাকক বিশ্বাসঘাতকতা কৰাৰ কথা ভাবি তাইৰ বৰ বেয়া লাগিছিল। কিন্তু অমল অটল আছিল আৰু তাই অমলক হেৰুৱাব বিচৰা নাছিল। ৰাতি কেতিয়া 8 বাজিল তাই গমেই নাপালে। ঠিক তেনেতে অমলে আহি ক'লে, হেৰা, তুমি এতিয়াও সাজু হোৱা নাই নেকি? সময় নাই, সাজু হোৱা, ময়ো সাজু হওঁ। কিন্তু অমলে এইবোৰ ভাল হয় নেকি? মালবিকাই ক'লে, যদি তেনেকুৱাই হয়, তেন্তে ব'লা, মই তোমাক হোষ্টেললৈ লৈ যাম। কিন্তু মোক চিৰদিনৰ বাবে পাহৰি যাব লাগিব। মই এই পৃথিৱীৰ পৰা আঁতৰি যাম। প্ৰেম নথকা ঠাইত থাকি কি কৰিম মই? অমলে দুখ মনেৰে ক'লে। মালবিকাই ক'লে, তুমি বৰ জেদী অমল, মোৰ ভয় লাগে যে বেয়া যদি কিবা এটা হয়। অমলে ক'লে, কিন্তু মই যিকোনো মূল্যৰ বিনিময়ত মোৰ প্ৰেম পাব বিচাৰোঁ, নহ'লে। মালবিকাই ক'লে, হ'ব অমল, আৰু একো ক'ব নালাগে। 1 ঘণ্টাৰ ভিতৰত দুয়ো সাজু হৈ ওচৰৰ মন্দিৰ এটালৈ গ'ল। ইতিমধ্যে অমলৰ বন্ধু কেইজনমান আহি তাত উপস্থিত হৈছিল। অমলে মন্দিৰৰ পুৰোহিতজনক ক'লে, পণ্ডিতজী, আমাৰ বিয়াখন সোনকালে সমাপ্ত কৰক। অলপ পিছতে বিয়াৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল। মালবিকা আৰু অমলে ইজনে সিজনৰ হৈ পৰিল। মালবিকাক সাৱটি ধৰি অমলে ক'লে, ব'লা এতিয়া হোটেললৈ যাওঁ। আজি ৰাতি তাতেই কটাব লাগিব।
ডিঅ'জনে হোটেললৈ আহিল, কিন্তু এইখন আছিল আন এখন হোটেল। মালবিকাই ভয় খাই আছিল। অমলে ক'লে, চিন্তা নকৰিবা, এতিয়া সকলো ঠিক হৈ যাব। আজি ৰাতি আমাৰ ডিঅ'ৰে বাবে এটা বিশেষ ৰাতি। মালবিকাৰ হৃদয়ত ভয় আছিল, কিন্তু অমলক ৰখাব নোৱাৰিলে। পিছত মালবিকাৰো ভাল লাগিবলৈ ধৰিলে। ডিঅ' ইজনে সিজনৰ লগত মগ্ন হৈ পৰিল। 2 ঘণ্টা কেতিয়া পাৰ হৈ গ'ল ডিঅ' গমেই নাপালে। ভাগৰ লাগিছে নহয়, লোৱা পানী খাই লোৱা আৰু শুই যোৱা। অমলে মালবিকাৰ ফালে পানীৰ গিলাচটো আগবঢ়াই ক'লে। মালবিকাই পানী খালে। অলপ পিছত তাইৰ টোপনি আহিবলৈ ধৰিলে। তাইৰ টোপনি আহিল। ৰাতিপুৱা মালবিকাই সাৰ পাই স্তম্ভিত হৈ পৰিল। তাইৰ গাত কাপোৰ এটুকুৰাও নাছিল। তাইৰ মুখৰ পৰা চিঞৰ এটা ওলাই আহিল আৰু তাই দেখিলে যে তাইৰ সন্মুখত ৰাকেশৰ বাহিৰেও আৰু 3জন ল'ৰা থিয় হৈ আছিল। সকলোৱে হাঁহি আছিল। তেতিয়া অমলে ক'লে, চুপ থাকা ডাৰ্লিং, তোমাৰ কথা শুনিবলৈ ইয়াত কোনো নাই। বেছি সমস্যাৰ সৃষ্টি কৰিলে আমি তোমাৰ কণ্ঠ চিৰদিনৰ বাবে স্তব্ধ কৰি দিম। এইটো তুমি ভাল নকৰিলা অমল। শৰীৰটো থাকিবলৈ চেষ্টা কৰিও মালবিকাই কান্দিব ধৰিলে। তুমি মোক শেষ কৰিলা। মই সকলোকে ক'ম আৰু আৰক্ষীৰ ওচৰত অভিযোগ দিম। নাই, তুমি এইবিলাক কাম কৰিব নোৱাৰা, অন্যথা আমি তোমাক জীৱিত অৱস্থাত এৰি নিদিওঁ, অমলে ক'লে। যদি তুমি এই কাম কৰা তেন্তে তুমি নিজেই বদনামী হ'বা। এই কথা কৈ অমলে হাঁহিবলৈ ধৰিলে আৰু লগৰবোৰেও হাঁহিব ধৰিলে। মালবিকাৰ শৰীৰটো আঘাতেৰে ভৰি আছিল। তাইৰ শৰীৰত সকলোতে অত্যাচাৰৰ চিন আছিল। তাই বুজি পালে যে অমলে পানীত নিচাজাতীয় দ্ৰব্য মিহলাই তাইক পান কৰাইছিল। যেতিয়া তাই অজ্ঞান হৈ পৰিছিল, সকলোৱে তাইৰ লগত চিহ। মালবিকাৰ কান্দি কান্দি অৱস্থা বেয়া হৈ গ'ল। অমলে ক'লে, এতিয়া মুখ বন্ধ কৰা, কি হৈছিল পাহৰি যোৱা, আৰু সেইটোৱেই তোমাৰ বাবে হ'ব মংগল। মই তোমাক হোষ্টেললৈ লৈ যাম আৰু কাকো একো নক'বা, অন্যথা ফলাফল কিন্তু ভাল নহ'ব। মালবিকাই নিজৰ লগতে পৰিয়ালৰ স্বাৰ্থত মৌন হৈ থাকিবলগীয়া হৈছিল। আৰু এয়াই আছিল মালবিকাৰ জীৱনৰ এটা অভিশপ্ত অধ্যায়। মাজনী, খিৰিকীৰ বাহিৰত কি চাই আছা? সোনকালে সাজু হ, আলহী আহিবৰ সময় হৈছে। মালবিকাক মাকে পিছৰ পৰা মাত দিয়াত তাই অতীতৰ স্মৃতিৰ পৰা বৰ্তমানলৈ ঘূৰি আহিল। সেয়া প্ৰেম নাছিল, বিশ্বাসঘাতকতা আছিল। মোৰ প্ৰেম আৰু আৱেগক তেওঁ নিজৰ আনন্দৰ বাবে ব্যৱহাৰ কৰিছিল। মালবিকাই মনতে ভাবিলে। চকু পানী মুচি মালবিকাই বাথৰুমত সোমালে। তাইৰ মূৰ্খামিৰ বাবে নিজৰ ওপৰতেই খং উঠিল। তাইৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আন কাৰোবাক দিছিল আৰু সেইবাবেই এনেকুৱা হ'ল। কিন্তু তাই আৰু কেতিয়াও এনে ভুল নকৰে। তাই মুখত পানী ছটিয়াই অমলে দিয়া ঘাৰ বিষ লাঘৱ কৰিবলৈ চেষ্টা কৰিলে। আলহী আহি আছে, এতিয়া তাই নতুন জীৱন আৰম্ভ কৰিব লাগিব। হয়, নতুন জীৱন আৰম্ভ কৰিব লাগিব। তাই নিজকে সজাবলৈ ড্ৰয়িং ৰুমলৈ গ'ল। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ষ্টৰিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।